ব্লগ আৰু এইফালে চলি আছে মোৰ ডিউটি আৰু মই ৰখি আছোঁ আমাৰ ৰিয়াঞ্চিৰ কাৰণে এতিয়া তাই গ'ল অংগনবাড়ী স্কুললৈ আৰু এতিয়ালৈকে অহাই নাই ভাবিছোঁ তাই আহিলে ভিডিঅ'টো ষ্টাৰ্ট কৰিম কিন্তু ৰখি এতিয়া 12টা বাজিলে এতিয়ালৈকে অহাই নাই ক'ত বা স্কুলতে ইমান দেৰি লাগিছেনে আজি কোন পঢ়িলা অঁ আহা অঁ মায়ে এইখিনিতে দুপৰীয়া তোমাক মায়ে বুদ্ধি কৰি আনিছে ব'লা ভিতৰলৈ ব'লা মই তোমাৰ কাৰণে ৰখি আছোঁ নহয় দেহা মই তোমাৰ কাৰণে ৰখি আছোঁ ভিডিঅ' বনাব ৰখি আছোঁ তুমি স্কুলত পঢ়িলা আজি ৰখা কি পঢ়িলা স্কুলত দেখিছেনে দৌৰি দৌৰি ক'ত আহিছে আহা এই আহি পাই এতিয়া গা ধুব লাগে কি হ'ল এইফালে আহা এইফালে আহা ওচৰলৈ আহা কিয় গাত কি লাগি আহিছে আৰু গাটো কি হৈছে গাটো এনেকৈ কি হৈছে মৰ্টন পৰিলে আৰু এটা আছে বেলেগ এটা আছে দিম ৰ'বা বেলেগ এটা আছে ওপৰত একো নহয় দিয়া পৰক দিয়া সেইটো মৰ্টন এটা খাইছিলে মোক হ'ব লাগিব সেইটো পৰাটো সেইটো আছে দিম এটা দিম ৰ'বা মই আনি দিম ৰ'বা মৰ্টনটো খাইছিলে মোক হ'ব পৰি গ'ল মই বেলেগ এটা মৰ্টন দি আছোঁ ৰ'বা আনি থোৱা আছেতো আছে আৰু অঁ সেইটোৱে লোৱা দেহা এইটো কলিজা থেংক ইউ কোৱা দেহা থেংক ইউ কোৱা আকৌ ভালকৈ কোৱা আৰু তেনেহ'লে অলপ সময় ব্ৰেক লৈ লওঁ আৰু ব্ৰেকৰ পিছত আহি আকৌ ডিউটি কৰিম অলপ সময় যাওঁ তেনেহ'লে দেহাৰ লগত খেলি কৰি আহোঁগৈ ব্ৰেকত মোৰ লগত লুকা ভাকু খেলিছে চাওক কুক কোৱা আকৌ ক'ত গ'ল দেখিলো পৰি যাবা সোমালে আমাৰ ভিতৰতে জীয়াটা সোমালে ক'ত গ'ল এইটো আমাৰ ভিতৰতে জীয়া এটা সোমালে আৰু আমাৰ দেহাইটোকে জীয়াটোকে চাই পেলাই ব্যস্ত হৈ আছে এইটো একো নকৰে দেহা একো নহয় মন চুইছে আৰু এবাৰ লিমন পাই গ'লহি আৰু দুটাই খেলা তোমালোকে হা অ'কে ভালকৈ খেলা আৰু এতিয়া 3টা বাজিব হ'ল আৰু আজি ব্ৰেকো লোৱা নাই ভাতো খোৱা নাই চ' গতিকে ব্ৰেকটো লৈ লওঁ পটককৈ গাটো ধুই পেলাই ভাতটো খাই পেলাই আকৌ আহি পেলাই ডিউটিত বহিম 5:30লৈকে চ' তেনেহ'লে পটককৈ গাটো ধুই আহোঁ আৰু এতিয়া 4:50 অলমষ্ট 5টাই বাজিব আৰু আমাৰ ৰিয়াঞ্চি দেখিছে বোলে শুই আছে এই জানি 5টা বজালৈকে শুই আছে দেখিছে এতিয়া দিনত শুই লৈছে 5টা বজালৈকে আৰু ৰাতি হ'লে আমাক শুবলৈ নিদিয়ে ৰাতি 12টা 1টা 2টা বজালৈকে 12টা 1টা বজালৈকে এনেকৈ থাকিব ন বাইদেউ উঠা ইছ দেহা মই অকণমান সময় ডিউটি আছে তাৰপৰা উঠিব অকণমান সময় উঠালে উঠা নহ'লে আইতাই লৈ যাব ককাই বাহিৰলৈ লৈ যাব যাবা ককাই বাহিৰলৈ লৈ যাব যাবা দেখিছে নহয় পূৰা আৰামত শুই আছে একদম উঠিবলৈকে মন কৰা নাই মোৰ আৰু ডিউটি আছে আধা ঘণ্টা 5:30 দাদাই হ'ব আৰু এইকণ সময়লৈকে থাকোঁ আৰু এনেকৈ আৰু এইয়া মোৰ চুনু মোৰ কলিজাজনী শুই উঠি আহিছে আৰু পাপাকৈ আহিছে আৰু এতিয়া মোৰ কোচত আহি বহি আছে এতিয়া অকণমান সময় এক্টিভ হ'বলৈ সময় লাগিব ন হাই বুলি কৈ আছে নেকি হাই কি খবৰ কৈ আছে কি খবৰ বুলি কোৱা কোৱা নোকোৱা নকয় এতিয়া অকণমান এক্টিভ হ'বলৈ অলপ সময় লাগিব ন মুখ হাত ধুই পেলাই ফ্ৰেছ হ'ব লাগিব ন ঠিক আছে দিয়া অলপ মুখ হাত ধুই ফ্ৰেছ হৈ তাৰপাছত আমি ভিডিঅ' বনাম অ'কে অলপ ঠাণ্ডা পৰাৰ কাৰণে মই এতিয়া দেহাক এটা হাত দীঘল চোলা পিন্ধাই দিছোঁ আৰু লগতে তাই হোৱাইট কালাৰৰ চোলাটো ওপৰত পিন্ধাই দিছোঁ ষ্টাইলটো কেনেকৈ লাগিছে দেখাই দিয়াচোন দেহা ভালকৈ দেখাই দিয়া তুমি থিয় হৈ পেলাই দেখাই দিয়া দুখ পাবা দেখিছেনে ক'ত উঠিছে উঠা এইফালে দেখুৱা ভাল লাগিছেনে ষ্টাইলটো এইটো কি কালাৰ ইয়েছ ধুনীয়া লাভ ইউ আমাৰ ৰিয়াঞ্চি এবাৰ ৰেডি হৈছে আইতাকৰ লগত বজাৰলৈ যাবলৈ বজাৰ যাবানে ক'ত যাবা দেখা এনেই ৰাস্তাতে ওলাই যাবা অ'কে ওলাই যাব ৰাস্তা অ'কে মা নাচিছে চাব যাবা প্ৰেক্টিচ কৰিছে ৰাস চাবলৈ যাবা
আমাৰ ইয়াৰ ৰিয়াঞ্চি ওলাইছে এফালে ৰাস চাবলৈ, ৰাসৰ প্ৰেক্টিচ হৈ আছে, ওচৰতে তাত চাবৰ কাৰণে যাবলৈ ওলাইছে। অ'কে অ'কে, মোক নিবানে? মোক নিবানে? মোক নিবানে? কি লৈছা? এই ব্ৰাছ নচবা, চি থৈ দিয়া, তাতে থৈ দিয়া, আইতা পাব, তাত থৈ দিয়া, আইতা তাত থৈছে, থৈ দিয়া। দেখিছানে বাৰু কি বস্তু চুইছে? হ'ব দিয়া, বহা। যাবাই? অ'কে, যাবা দিয়া। ঠিক আছে তেনেহ'লে, আইতাকৰ লগত ওলাইছে যাবলৈ আমাৰ ৰিয়াঞ্চি ফুৰিবলৈ। অ'কে, 5:30 হৈ গ'ল আৰু এতিয়া বৰ্তমান 5:40 হ'ব হ'ল, 10 মিনিট এক্সট্ৰা হৈ গ'ল আৰু বৰ্তমান আজিলৈ মোৰ ডিউটি খতম। চ' সামৰিলোঁ ডিউটি আৰু অলপ মই ওলাই যাওঁ তেনেহ'লে। যাম বুলি ভাবি পেলাই এতিয়া অকণমান শুলোঁ, ৰেষ্ট ল'লোঁ, যাবই নহ'লে। আৰু তুমি কি আনিলা? আৰু আমাৰ ৰিয়াঞ্চি আহি গ'লে এবাৰ কি আনিছে চাওঁ, কেনেকৈ কৰে এইটো চাওঁ, কেনেকৈ কৰে? এনেকৈ কৰে। অ' এইটো এনেকৈ কৰে, এইটো ইয়াত চুইচ আছে, এইটো এইটো মই চুইচটো কাম কৰিব নোৱাৰে। চাওঁ চাওঁ, মই দেখাই আছোঁ, চাওঁ 1 মিনিট। এইটো 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 অলপ বেছি টান হয় কাৰণে তাই এনেকৈ খুলিব নোৱাৰে। তাই কেনেকৈ খোলা? তুমি কেনেকৈ খোলা চাওঁ? অ'কে, খোৱা। এনেকৈ বন্ধ হৈ যায়। তুমি কেনেকৈ কৰিছা চাওঁ? তুমি তেনেকৈ কৰিছা। তাই সেইটো হাতেৰে কৰিব নোৱাৰে, টান কাৰণে এইটো এনেকৈ খাই আছে, দেখিছেনে? কি যে ন, খুলি ক'ত থিবা? মোৰ লগত বিচনাত থিবা। মই পাপা যাম বুলি ভাবিছিলেহে, তোমালোক পালাহিয়ে। মই ভাবিছোঁ আহা ওপৰলৈ আহা। শুনিছেনে কি কথা কৈছে? আমাৰ হেনো ৰিয়াঞ্চিৰ ভৰি বিষাইছে বাহিৰৰ পৰা অহাৰ কাৰণে। কিয় বিষাইছে ভৰি? বাহিৰৰ পৰা তোমাক খোজকাঢ়ি গৈছিলা তুমি? ক'ত খোজকাঢ়ি গৈছিলা? তোমাক দেখোন আইতাই ওচৰত নিছে, আহোঁতে আকৌ মামাৰ লগত বাইকত আহিছা। ভৰি কেনেকৈ বিষালে? অঁ, চেণ্ডেল পিন্ধোৰ কাৰণে বিষাইছে, জোতা পিন্ধাৰ কাৰণে বিষাইছে। অঁ, সেইটো কথা। ভালে যাব দিয়া, দিয়া ক্ৰীম সানি দিম। অ'কে, ভালে যাব দিয়া, বহা। ভেকুলী 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 খেলিব আহিছে। হ'ব দিয়া, অকণমান হেৰি কৰা, ৰেষ্ট লোৱা। অকণ ৰিয়াঞ্চিৰ লগতে তেনেহ'লে মই শুই লওঁ। ডিউটি কৰি ভাগৰ লাগি গৈছে। ওলাই যাম বুলি ভাবোঁতে সিহঁতি পালেহি, সেইটো কাৰণে ওলাই যাবলৈ নহ'লে, অকণমান ৰেষ্ট লৈছোঁ আৰু। যেনে মোক দেখাই জিভা ধুই আহিব দিছে। জিভা কিয় জিভা ধুব লাগে? জিভা ধুই পেলাই খাব দিছে তাই ভাগৰ মৰ্টনটো মোক। মই ক'লো যে মই জোঠা নাখাওঁ, পাপা জিভাত চি আছে। তেতিয়া কৈছে জিভাখন যোৱা বোলে, জিভাখন ধুই আহা। নালাগে, মই কিয় ধুম জিভা? নালাগে, মই নাখাওঁ, তুমি খোৱা। জিভা ধুই পেলাই তোমাৰ মৰ্টন নাখাওঁ, হ'ব? বেছিকৈ কৈ দিলে বেয়া হ'ব আকৌ। অঁ, ভাল হৈ গ'ল, এৰি দিয়া, নুচুবা। সেইবিলাক কি কৰিছে? এইবিলাক এটা হ'ল, আকৌ হাত ধুবগৈ লাগিব। এইমাত্ৰ হাত ধুই আহিছোঁহে। ধৰা এইটো ধৰা, এইবোৰ নকৰিবা আৰু। হাত ধুই দিওঁগৈ ৰ'বা। এই মোৰ গাতে সানি দিছে, দেখিছা? কবিতা শিকোৱাৰ চ' অ' ফুল নুফুলৰ কিয় কবিতাটো আমাৰ মাকে শিকাই আছে। দেখা কেনেকৈ গাইছিলে? অ' ফুল গাই দিয়াচোন। অঁ, হৈছে। সেইটো আকৌ মাজত আহি নেকি গানটোৰ মাজত? গানটো গাই প্ৰথমতে কবিতাটো গাই লোৱা, গোৱা। অ' ফুল নুফুল কিয়? তাৰপৰা কি আছিলে? ৰান্ধনীয়ে কি? অঁ, ৰান্ধনীয়ে ভাত নিদিয়ে, মইনো ফুলিম কিয়? দেখিছা, গোটেই মিছ কৰি পেলালে আৰু। বহুত ধুনীয়াকৈ শুই গ'লো। এতিয়া অলমষ্ট 9:30 বাজিলে আৰু এতিয়া ভাত খাব হ'ল আৰু ৰুটিহঁতে মাতি আছে। যাওঁ, উঠি মুখ হাত ধুই যাওঁ, ভাতটো খাই লওঁ তেনেহ'লে। এইবোৰ ম'ম' বনাইছে, ৰুটি লৈ পেলাই খেলি আছে, দেখিছে? আমি ৰুটি খাম যে, ৰুটি বনাইছে, সেইটো কাৰণে দেখাই লৈ পেলাই খেলি আছে। অ' বাবা, এই শ্লাইম দেখোন। অঁ, পাৰিছা খেলা হা। আৰু আমি ভাত পানী খাই কৰি আজৰি আৰু দেখিছা আমাৰ দেখাই আৰু মই খেলি আছোঁ। তাই কি খেলিছে? দেখাই কি কৰিছা? খাৰু, মাকৰ খাৰু লৈ পেলাই খেলি আছে। তোমাৰ খাৰু? অঁ, দেখাই দিয়াচোন, ভিডিঅ' দেখাই দিয়া।
10:30 মানে অলমষ্ট 10:50 হ'ল আৰু 11টাই বাজিব হ'ল আৰু আমাৰ দেহা এতিয়ালৈকে খোৱাই নাই টোপনিটো অহাৰ নামেই লোৱা নাই বাৰু যি কি নহওক অলপ শুৱাবলৈ চেষ্টা কৰা যাওক তাই ক'ত উঠিবা দেখিছানে ক'ত উঠিব লাগে এইটো আঁঠুৱাটোৰ ওপৰত উঠিব লাগে পৰি যাবা আঁঠুৱাৰ ওপৰত থৰি উঠে নেকি নোৱাৰা নহয় আঁঠুৱাৰ ওপৰত দেহা পৰি যাবা যি কি নহওক কাইলৈ অকণমান খেলোঁ তেনেহ'লে যদি শুৱে তেনেহ'লে শুৱাই দিম আৰু যদি নুশুৱে আৰু আমি খেলি থাকিম ন চাওঁ কি কৰে আমি শুৱাবলৈ চেষ্টা কৰোঁ আমাৰ দেহাক ৰাতি 11:30 মানে অলৱেজ 12টা বাজিব হ'ল আৰু আমাৰ দেহা দেখিছে নহয় মাকেতো নোৱাৰিলে মাকে হাৰ মানি শুই গ'ল আৰু এতিয়া আহি পেলাই মোৰ লগতে কি কৰি আছে চব এয়া এখন ঘূৰি পৰিছে ৰাতিখন মোৰ লগত শুব লাগে আহি পেলাই মোৰ ওচৰ পালেহি এবাৰ আহি পেলাই এইবিলাক কৰি আছে শুৱা কিয় নাই তুমি ইমান দেৰি 12টা বাজিব হ'ল শুৱা টোপনি যোৱা স্কুলে ৰাতি 12টা বজাত ছোৱালী শুইছে আৰু এতিয়া ময়ো বাহিৰৰ পৰা আহি পেলাই শুই যাওঁ আৰু তেনেহ'লে বাই বাই গুড নাইট